দাদা আপুনি কালি মৰিগাঁৱলৈ আহি ৰমাকান্ত দেউৰীক তেল মাৰিলে নে ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনৰ প্ৰমোচন কৰিলে? আপুনি বাৰু মৰিগাঁৱৰ লোকসকলক বুৰ্বক বুলি ভাবিছে নেকি? মহেন্দ্ৰ হাজৰিকা দাদা আপোনাক সুধিছো, কিয় উৎপল শৰ্মা এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, তেওঁৰ নাম লৈ ৰাজহুৱা সভাত এই বামুণক কাটি টুকুৰা টুকুৰ কৰিব লাগে বুলি কোৱা এই শব্দ, এই বাক্যবিলাক আপোনাৰ মতে উপহাস নহয় চাগে? কি শব্দ হ'ব বাৰু আপোনাৰ মুখেৰে জানিব খোজো? এই যে কাৰ ঘৈণীয়েকক ক'ত ট্ৰেন্সফাৰ দিব সেয়া ডিচিশ্যন মেকাৰ তেওঁ ৰাজহুৱা সভাত কৈ দিয়ে যে মোৰ বিৰুদ্ধে এইটো কৈ ফুৰিছে, এইটো কৰি ফুৰিছে, গতিকে তেওঁ ঘৈণীয়েকক তেওঁ পৰিয়ালক ক'ত ট্ৰেন্সফাৰ দিব লাগিব সেয়া ডিচিশ্যন লোৱাজনক হয়তো উপহাস বুলি নকয়, সেই কথাবিলাক কোৱাজনক উপহাস নকয়। কি ক'ব আপোনাৰ মুখেৰে শুনিব বিচাৰিছো। আপুনি মৰিগাঁও মানুহক মূৰ্খ বুলি নাভাবিব। ৰমাকান্ত দেউৰীয়ে ভাবিব পাৰে, কিন্তু মহেন্দ্ৰ হাজৰিকাৰ নিচিনা এগৰাকী শিল্পী, স্বনামধন্য শিল্পীগৰাকীয়ে যেতিয়া মৰিগাঁও মানুহক বুৰ্বক বুলি ভাবে, মূৰ্খ সজাব খোজে, তেতিয়া কিন্তু বেয়া হয়। কিয়? আপুনি ইতিহাস নাজানে। কৈছে যে তেওঁ দল বাগৰি ফুৰা নেতা নহয়। তেওঁ তিৱা সাহিত্য পৰিষদত যেতিয়া মুখ্য কাৰ্যবাহী সদস্য হৈছিল, কোন দল আছিলে, কোন দলৰ আছিলে জানে? তিৱা জাতিটোৰ চেণ্টিমেণ্ট গ্ৰ' কৰি, তিৱা জাতিটোৰ চেণ্টিমেণ্ট পাবৰ কাৰণে তিৱা জাতীয় ঐক্য মঞ্চ বুলি তেওঁ প্ৰতিষ্ঠাও কৰিলে, চলাইও নিলে, কিন্তু শেষত গাদী ৰক্ষা কৰিবৰ কাৰণে বিজেপিক সেই পতাকা সহ অৰ্পণ কৰিছিলে। সেয়া হয়তো আপুনি জানি নুবুজাৰ বাহুজুৰি আমাক মূৰ্খ সজাব খোজা কাৰ্যত আপোনাক গৰিহণা দিছো। কিয়? মই ভাবিছিলো আপোনাৰ অসমীয়া শব্দৰ ভঁৰাল চহকী, এগৰাকী আপুনি ব্যক্তি, আপুনি এগৰাকী শিল্পী, আৰু অসমীয়া শব্দৰ অৰ্থ আপুনি বুজি পায়। কিন্তু মোৰ অনুভৱ এনেকুৱা হৈছে যে হয়তো ভুলহে ভাবি আছিলো। শ্ৰদ্ধাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দাদা আপুনি কালি মৰিগাঁৱলৈ আহি ৰমাকান্ত দেউৰীক তেল মাৰিলে নে ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনৰ প্ৰমোচন কৰিলে? আপুনি বাৰু মৰিগাঁৱৰ লোকসকলক বুৰ্বক বুলি ভাবিছে নেকি? মহেন্দ্ৰ হাজৰিকা দাদা আপোনাক সুধিছো, কিয় উৎপল শৰ্মা এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, তেওঁৰ নাম লৈ ৰাজহুৱা সভাত এই বামুণক কাটি টুকুৰা টুকুৰ কৰিব লাগে বুলি কোৱা এই শব্দ, এই বাক্যবিলাক আপোনাৰ মতে উপহাস নহয় চাগে? কি শব্দ হ'ব বাৰু আপোনাৰ মুখেৰে জানিব খোজো? এই যে কাৰ ঘৈণীয়েকক ক'ত ট্ৰেন্সফাৰ দিব সেয়া ডিচিশ্যন লয় তেওঁ, সেয়া ডিচিশ্যন মেকাৰ তেওঁ ৰাজহুৱা সভাত কৈ দিয়ে যে মোৰ বিৰুদ্ধে এইটো কৈ ফুৰিছে, এইটো কৰি ফুৰিছে, গতিকে তেওঁ ঘৈণীয়েকক তেওঁ পৰিয়ালক ক'ত ট্ৰেন্সফাৰ দিব লাগিব সেয়া ডিচিশ্যন লোৱাজনক হয়তো উপহাস বুলি নকয়, সেই কথাবিলাক কোৱাজনক উপহাস নকয়। কি ক'ব আপোনাৰ মুখেৰে শুনিব বিচাৰিছো। আপুনি মৰিগাঁও মানুহক মূৰ্খ বুলি নাভাবিব। ৰমাকান্ত দেউৰীয়ে ভাবিব পাৰে, কিন্তু মহেন্দ্ৰ হাজৰিকাৰ নিচিনা এগৰাকী শিল্পী, স্বনামধন্য শিল্পীগৰাকীয়ে যেতিয়া মৰিগাঁও মানুহক বুৰ্বক বুলি ভাবে, মূৰ্খ সজাব খোজে, তেতিয়া কিন্তু বেয়া হয়। কিয়? আপুনি ইতিহাস নাজানে। কৈছে যে তেওঁ দল বাগৰি ফুৰা নেতা নহয়। তেওঁ তিৱা সাহিত্য পৰিষদত যেতিয়া মুখ্য কাৰ্যবাহী সদস্য হৈছিল, কোন দল আছিলে, কোন দলৰ আছিলে জানে? তিৱা জাতিটোৰ চেণ্টিমেণ্ট গ্ৰ' কৰি, তিৱা জাতিটোৰ চেণ্টিমেণ্ট পাবৰ কাৰণে তিৱা জাতীয় ঐক্য মঞ্চ বুলি তেওঁ প্ৰতিষ্ঠাও কৰিলে, চলাইও নিলে, কিন্তু শেষত গাদী ৰক্ষা কৰিবৰ কাৰণে বিজেপিক সেই পতাকা সহ অৰ্পণ কৰিছিলে। সেয়া হয়তো আপুনি জানি নুবুজাৰ বাহুজুৰি আমাক মূৰ্খ সজাব খোজা কাৰ্যত আপোনাক গৰিহণা দিছো। কিয়? মই ভাবিছিলো আপোনাৰ অসমীয়া শব্দৰ ভঁৰাল চহকী, এগৰাকী আপুনি ব্যক্তি, আপুনি এগৰাকী শিল্পী, আৰু অসমীয়া শব্দৰ অৰ্থ আপুনি বুজি পায়। কিন্তু মোৰ অনুভৱ এনেকুৱা হৈছে যে হয়তো ভুলহে ভাবি আছিলো।